নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 13 হোমী জাহাংগীৰ ভাবা নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে এইখিনি জানো আহাখিনি তোমালোকে ভালদৰে পঢ়িবা। হোমী জাহাংগীৰ ভাবাৰ পৰিচয়খিনি এইখিনি পঢ়িলে তোমালোকে শৰ্ট কোৱেশ্চনখিনি পাবা। ইয়াৰ পিছত আছে 1 নম্বৰত পাঠ্য পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াত প্ৰথমতে আছে চোৱা ক নম্বৰত টোপনি পাতল ল'ৰাজনৰ নাম কি? খ নম্বৰত ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? গ নম্বৰত চিকিৎসক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? খ নম্বৰত হোমী জাহাংগীৰ ভাবাৰ কি বিষয়ত ৰুচি আছিল? আৰু ঙ নম্বৰত তেখেত লণ্ডনলৈ কিয় গৈছিল? তাৰপিছত আছে প্ৰথম 6 নম্বৰত দৰাবাজি টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? দ্বিতীয় 6 নম্বৰত স্বাধীনতাৰ পাছত তেখেত কিয় আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল? বৰ্গাত নম্বৰত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। উত্তৰত দি আছে চোৱা ক নম্বৰত টোপনি পাতল ল'ৰাজনৰ নাম কি? তোমালোকে ইয়াৰ এনচাৰত লিখিবা টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। খ নম্বৰত ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰত লিখিবা যে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল, এনেকৈ লিখি দিবা। তাৰপিছত আছে গ নম্বৰত চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? ইয়াৰ উত্তৰত লিখিবা চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। ঘ নম্বৰত হোমী জাহাংগীৰ ভাবাৰ কি বিষয়ত ৰুচি আছিল? ইয়াৰ উত্তৰত তোমালোকে দিবা যে হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল। গতিকে খ নম্বৰৰ এনচাৰটো তোমালোকে এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে চোৱা ঙ নম্বৰত তেখেত লণ্ডনলৈ কিয় গৈছিল? ইয়াৰ এনচাৰত দিবা তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। তাৰপিছত প্ৰথম 6 নম্বৰত আছে দৰাবাজি টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? ইয়াৰ উত্তৰত দিবা যে দৰাবাজি টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত আছে দ্বিতীয় 6 নম্বৰত স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? ইয়াৰ উত্তৰত দিবা স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হৈছিল। বৰ্গাত নম্বৰত আছে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰত দিবা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা 2 নম্বৰত আছে লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। 3 নম্বৰত আছে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহল? 4 নম্বৰত আছে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল, এই কথা পাঠত কেনেদৰে প্ৰতিফলিত হৈছে লিখা। গতিকে তোমালোকে 2, 3 আৰু 4ৰ এনচাৰখিনি এইবাৰ ভালদৰে চোৱা। 2 নম্বৰত আছে লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। ইয়াৰ উত্তৰত তোমালোকে দিবা যে ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰৱাহ হৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁৰ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত লয় আৰু সেই অনুসৰি ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাব ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল। তাৰপিছত 3 নম্বৰত আছে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহল?
তোমালোকে ইয়াৰ উত্তৰত দিবা যে হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা। এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। তাৰপিছত 4 নম্বৰত আছে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা বাৰ্তাত কেনেদৰে প্ৰতিফলিত হৈছে লিখা। তোমালোকে ইয়াৰ উত্তৰত দিবা যে হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়ে দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল, যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে। ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতে অহৰহ ৰঙীন সপোন দেখিছিল। দৰাবজি টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশত পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিল। গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয়। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা, তোমালোকে 116 পৃষ্ঠাত দিয়া আছে 116 পৃষ্ঠাত দিয়া আছে কাৰকৰ অৰ্থ প্ৰকাশ হয়। এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। ইয়াত দিয়া আছে কাৰক, কাৰক আছে বিভক্তি, পৰসৰ্গ, সৰান্ত পদত, ব্যঞ্জনান্ত পদত। গতিকে এইখিনি পঢ়িলে তোমালোকে ব্যাকৰণখিনি ভালদৰে জানিব পাৰিবা। এইখিনি ভালদৰে মুখস্থ কৰি ল'বা। 5 নম্বৰত দিয়া আছে হোমী জাহাংগীৰ ভাবা বাৰ্তাত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। 5 নম্বৰৰ এনচাৰটো তোমালোকৰ নালাগে, এইটো স্কিপ কৰি দিবা। ইয়াৰ পিছত আছে 6 নম্বৰত নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। ইয়াত আছে শব্দ বিভক্তি। তেখেতে কি বিভক্তিৰ লগ হৈছে এইখিনি দিব লাগে। শিশুজনক কিতাপ পত্ৰৰে ভাৰতলৈ চিকিৎসকৰ শৈশৱ কালত। গতিকে তোমালোকে এইবাৰ 6 নম্বৰৰ এনচাৰখিনি চোৱা। ছাত্ৰ ছাত্ৰীসকল চোৱা, এইবাৰ নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। তোমালোকে ভাগ ভাগকে লিখিবা। এইফালে দিবা শব্দ বিভক্তি, শব্দ, আনফালে দিবা বিভক্তিখিনি। প্ৰথমতে চোৱা, তেখেতৰ লগত প্ৰথমা বিভক্তি লগ হৈছে আৰু এইটো হ'ব কৰ্তা কাৰক। শিশুজনক দ্বিতীয় বিভক্তি, এইটো হ'ব কৰ্মকাৰক। কিতাপ পত্ৰৰে তৃতীয় বিভক্তি, এইটো হ'ব কৰণ কাৰক। ভাৰতলৈ চতুৰ্থী বিভক্তি, সম্প্ৰদান কাৰক। চিকিৎসকৰ ষষ্ঠী বিভক্তি, এইটো হ'ব সম্বন্ধ। তাৰপিছত শৈশৱ কালত সপ্তমী বিভক্তি, এইটো হ'ব অধিকৰণ কাৰক। এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে চোৱা 7 নম্বৰত আছে তলৰ বাক্যবোৰৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। ইয়াত দি আছে বেলি ডুবিলত আমি খেল সামৰিলো। ডুবিলত তলত আস্তনি দিয়া আছে, এইটো কি বিভক্তি নিৰ্ণয় হৈছে, এইটো লিখিবলৈ কোৱা হৈছে। তোমালোকে এনেকৈ যিখিনি দিয়া আছে এইবাৰ এনচাৰখিনি চোৱা। প্ৰথমতে চোৱা উত্তৰত বেলি ডুবিলত আমি খেল সামৰিলো, এইটো হ'ব সপ্তমী বিভক্তি, অধিকৰণ কাৰক হ'ব। ৰহিমে কিতাপ পঢ়ে, শূন্য বিভক্তি, এইটো হ'ব কৰ্মকাৰক। 3 নম্বৰত দুখীয়াৰ প্ৰতি দয়ালু হবা, ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক। 4 নম্বৰত এইখন মোৰ দেশ, এইটো হ'ব ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক। আৰু 5 নম্বৰত আছে আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই, এইটো হ'ব চতুৰ্থী বিভক্তি আৰু সম্প্ৰদান কাৰক। এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে 6 নম্বৰত যতৰেৰে সূতা কাটিব পাৰি, এইটো হ'ব তৃতীয় বিভক্তি কৰণ কাৰক। 7 নম্বৰত শিক্ষাগুৰুক ভক্তি কৰিব লাগে, কৰ্মকাৰক দ্বিতীয় বিভক্তি। ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি, এইটো হ'ব শূন্য বিভক্তি, কৰ্মকাৰক। কোনো মানুহক হিংসা নকৰিবা, এইটো হ'ব দ্বিতীয় বিভক্তি, কৰ্মকাৰক। এনেকৈ লিখিবা। ইয়াৰ পিছত আছে 8 নম্বৰত চোৱা খালী ঠাই পূৰ কৰা, আস্তনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি। ইয়াত আস্তানি দিয়া আছে পাতল টোপনি, গভীৰ টোপনি, মানে বিপৰীত শব্দ লিখিবলৈ কোৱা হৈছে। এইটো মই কিতাপতে লিখি দিছোঁ, তোমালোকে চোৱা। পাতল টোপনি, গভীৰ টোপনি। ইয়াত আছে ক নম্বৰত সফল মাতৃ। ইয়াত তোমালোকে চোৱা সফল মাতৃ ইফালে দিবা তোমালোকে বিফল মাতৃ। সফলৰ বিপৰীত হয় বিফল, মনত ৰাখিবা। সফল মাতৃ, বিফল মাতৃ। তাৰপিছত খ নম্বৰত তীক্ষ্ণ বুদ্ধি, ভটা বুদ্ধি, তোমালোকে ইয়াত ভটা বুলি লিখি দিবা।
ফুটা বুদ্ধি তাৰ পিছত আছে গ নম্বৰত কোন বিসংগতি কোন সংগতি তোমালোকে ইয়াত সংগতি লিখি দিবা কোন বিসংগতি বিপৰীতত দিবা কোন সংগতি তাৰ পিছত খ নম্বৰত আছে পাঠ অন্তৰ্ভুক্ত পাঠ অন্তৰ্ভুক্ত ইয়াত বিপৰীতত লিখিবা তোমালোকে পাঠ বহিৰ্ভূত বুলি লিখি দিবা তাৰ পিছত 9 নম্বৰত আছে তেখেতৰ মৃত্যু হৈছিল তোমালোকে এইখিনিত দিবা তেখেতৰ জন্ম হৈছিল মৃত্যুৰ বিপৰীত জন্ম তোমালোকে জানাই হেতু হ'ব তেখেতৰ মৃত্যু হৈছিল তেখেতৰ জন্ম হৈছিল প্ৰথম নম্বৰত বৃদ্ধি পাইছিল ইপিনে দিবা হ্ৰাস পাইছিল তোমালোকে মনত ৰাখিবা বৃদ্ধিৰ বিপৰীত হ'ব হ্ৰাস গতিকে এনেকৈ তোমালোকে 8 নম্বৰৰ এনসাৰখিনি এইখিনি ভালদৰে লিখি ল'বা কিতাপতে তোমালোকে বিচাৰিলে কিতাপত এইখিনি লিখি ল'ব পাৰিবা তাৰ পিছত 9 নম্বৰত আছে বাক্য ৰচনা কৰা বাক্য ৰচনাত আছে অৱদান ধাউতি জাকত জিলিকা আখাস গৱেষণা আৰু সিদ্ধান্ত গতিকে তোমালোকে এইবাৰ বাক্য ৰচনাখিনি চোৱা প্ৰথমতে আছে অৱদান তোমালোকে ইয়াৰ উত্তৰত লিখিবা স্কুলখনৰ নাম উজ্জ্বল কৰাত শিক্ষকসকলৰ যথেষ্ট অৱদান আছে ধাউতি লৰাজনৰ পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবে শ্ৰেণীত প্ৰথম হৈছে জাকত জিলিকা সিহঁতৰ ঘৰৰ ফুলনিখন চুবৰিতৰ ভিতৰতেই জাকত জিলিকা মই এনেকৈ লিখি দিছো তোমালোকে লিখি ল'বা আৰু যদি তোমালোকে বিচৰা তোমালোকে নিজেও এইখিনি বনাই লিখিব পাৰিবা নাইবা কিতাপতো আছে কিতাপৰ পাঠ্য পঢ়িলে তোমালোকে তাতে পাবা তাৰ পৰা বিচাৰি উলিয়াই লিখিব পাৰিবা এইখিনি ইয়াৰ পিছত আছে আশ্বাস এটো হ'ব মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল তাৰ পিছত আছে গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে সিদ্ধান্ত মই কালিলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছে গতিকে এনেকৈ তোমালোকে বাক্য ৰচনাখিনি লিখি লিবা ইয়াৰ পিছত আছে 10 নম্বৰত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা ইয়াত খালি ঠাই দিয়া আছে মাজত এটা কৈ শব্দ হ'ব গতিকে ইয়াত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে প্ৰথমতে চোৱা ক ইয়াত খালি ঠাই আছে খালি ঠাইত বহাবা নয়তন্ত মধ্যাহ্নয়তন্ত বুলি লিখি দিবা কণ্টক কম মধ্যাহ্নয়তন্ত আৰু কণ্টক তাৰ পিছত আছে উপল বুলি দিয়া আছে খালি ঠাই দিয়া আছে ইয়াত খালি ঠাই দিবা দ্বৈধার্থ বুলি উপলব্ধ এটো দিবা উপলব্ধ নাইবা উপলব্ধি দিলেও হ'ব তোমালোকে যেটো পাৰা এটো দিলে হ'ল তাৰ পিছত আছে নি দন্তা নট হিচিকাৰ আছে তাৰ পিছত দিবা খালি ঠাই আছে গতিকে এইখিনি দিবা নিম্ন বুলি তোমালোকে শব্দটো সম্পূৰ্ণ কৰিবা মই ন তাৰ পিছত আছে বদ হিচিকাৰ আৰু মাজত খালি ঠাই দি আছে তো আছে গতিকে ইয়াত তোমালোকে দিবা বিস্মৃত বিঘ্নিত বুলি দিবা বিঘ্নিত ঘন আত্ম হিচিকাৰ দিবা তাৰ পিছত বিশেষজ্ঞ এটো দিবা বিশেষজ্ঞ কৈনিয়ক গয়িত তাৰ পিছত ইপিনে দিবা গ্ৰন্থাগাৰ যেটো আছে আগত দুটা খালি ঠাই আছে গ্ৰন্থা গতৰফলা নয়থন্ত আকাৰ গ্ৰন্থাগাৰ এনেকৈ লিখি দিবা গ্ৰন্থাগাৰ তাৰ পিছত আছে প্ৰতিটাৰ লগত তোমালোকে এটা সম্পূৰ্ণ যুক্তাক্ষৰ বহুবা প্ৰতিষ্ঠা বুলি দিবা প্ৰতিষ্ঠা তাৰ পিছত আছে মাজত দুটা খালি ঠাই আছে তো আছে তোমালোকে ইয়াত দিবা মন্ত্ৰপদ বুলি দিবা ইয়াত মন্ত্ৰপদ ইফালে আছে হস্যই মাজত এটা দন্তা নয়ধন দিবা ইন্ধন হৈ যাব এনেকৈ দিলে তোমালোকৰ 10 নম্বৰ আনসাৰখিনি হৈ যাব তোমালোকে কিতাপত লিখি ল'ব পাৰিবা এইখিনি তাৰ পিছত আছে 11 নম্বৰত তলৰ শব্দবোৰ প্ৰতি শব্দ লিখিবলৈ কোৱা হৈছে সংগী তীক্ষ্ণ প্ৰধান গ্ৰন্থ কিৰণ চিকিৎসক গতিকে তোমালোকে এইবাৰ আনসাৰখিনি চোৱা প্ৰথমতে আছে
সংগীৰ প্ৰতিশব্দ হ'ব লগৰী। তীক্ষ্ণ, প্ৰখৰ, প্ৰধান, মুখ্য, গ্ৰন্থ, কিতাপ, কিৰণ, ৰশ্মি, চিকিৎসক, ডাক্তৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টা এইখিনিয়েই। ভিডিঅ'টা যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ'টা কেনে লাগিছে। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।